মোৰ লগত এনেকা আনি পেলাই মিছা প্ৰতিশ্ৰুতি দি পকা ঘৰ 4 কটা মাটি লৰা ছোৱালী নাই বুলিহে কৈছে কৈ পেলাই আনি এনেকা অত্যাচাৰ কৰিছে মোৰ মানুহজনৰ নাম ৰফিকুল ইছলাম আৰু তাৰ বায়েকৰ নাম সাইফুল ইছলাম সাইফুলৰ মোক বেয়া প্ৰস্তাৱ দিছে তাৰ লগত বেয়া কাম কৰিব লাগে মই ৰাইজক জনাইছো কাৰণে আকৌ ইয়াতে উত্তেজনা বেছি বাঢ়ি গৈছে আপোনাক যে আপোনাৰ মানুহৰ নাম কি বুলি ক'লে ৰফিকুল ইছলাম বিয়া হোৱা কিমান দিন হ'ল 2 মাহ 10 দিন ক'ৰ পৰা বিয়া হৈছে আপোনাৰ মোক আকৌ মই এজেগাত গৈছিলো তাৰ পৰা লৈ গৈছে ফুৰিবৰ কাৰণে সিহঁতৰ ঘৰলে আপোনাৰ মাকৰ ক'ত মোৰ মাকৰ শিৱস্থান আপোনাৰ যে য'ত বিয়া হৈছে তাৰ নাম কি বৰ্মাবিল কি হৈছে আপুনি কেই নম্বৰ বিয়া পতি আপুনি মই তাত 10 নম্বৰ ঘৈণীয়েক হওঁ 10 নম্বৰ ঘৈণীয়েক কেইজনী বিয়া পাতিলে আগতে 9 জনী বিয়া পাতিছে ল'ৰা ছোৱালী আছে নে তাৰ আগৰ মাইকী ল'ৰা ছোৱালী আছে 3টা ছোৱালী এজনী বিয়া দিলে ল'ৰা বিয়া পাতিব পাৰিব বয়স কিমান হৈছে আপোনাৰ মানুহটো বয়স 55 বছৰ কি কৰে মানুহটো পকা মিস্ত্ৰী কাম কৰে আজি আপুনি থানালৈ যে আহিছে কিহৰ কাৰণে মোক এনেকা মাৰপিট কৰি তাৰ মাকে তাৰ ভাইকে চবে মাৰপিট কৰি মোৰ হাতত জহৰত টেমা ধৰাই দিছে তই বোলে কবি মই নিজে জহৰ খাব বিচাৰিছিলো সেইটো কাৰণে মোক মাৰিছে তই মানুহ সুধিলে সেইটো কবি মাৰধৰ বেয়াকে মাৰধৰ কৰিছে মোৰ মানুহজনক মাৰিছে মোৰ শাহু বুঢ়ীয়ে মাৰিছে মোৰ দেউৰেতো আহিছে মাৰিবৰ কাৰণে সি মাৰা আহিছে মাৰিবৰ কাৰণে গোটেই ৰাতিটো ফোন কৰিছে কালি কচু খেতত পানী দি আছিলো লাও খেতত কচু খেতত ৰঙালাও খেতিত তেতিয়া এটা মাইকী মানুহ ফোন আহিছে মাইকী মানুহৰ লগত কথা পাতিছে মই কৈছো যেন এনেকা তুমি ফোন কৰি আছা পানীটো মই গাঙ্গৰ পৰা আনি দিছো তুমি দি থাকা তেতিয়া কৈছে তই সাউন্ড নিদিবি মোক চুপ দিছে সাউন্ড নিদিবি তেতিয়া মোৰ সাউন্ড পালে হেজনী মাইকী মানুহ তাৰ লগত নাহে তাৰ লগত কথা পাতি আছিল বেলেগৰ মাইকী এটাৰ লগত কথা পাতে চাপৰ মুখৰ মাইকীজনী মাক নাই বাপেক নাই 3-4 বিঘা মাটি আছে আৰু গৈ পেলাই 2-3 লাখ টকা জমা আছে ল'ৰা ছোৱালী নাই তাক বিয়া পাতিলে শান্তিত থাকিব পাৰিব সেইটো কাৰণে মোৰ লগত টৰ্চাৰ তাৰ মাকো এইজনীৰ লগত কথা পাতে বহুত অত্যাচাৰ শাৰীৰিক হিচাপে মানসিক হিচাপে বহুত অত্যাচাৰ কৰে মই এজাহাৰ দিব আহিছো আৰু এনেকা চিকৰ খাই পেলাই মোক টংকাত মানে থুই দে আৰু এনেকা বেয়া ব্যৱহাৰ যেখিনি কৰিব লাগে সেইখিনি কৰিয়ে থাকে 55 বছৰ 2000 ৰফিকুল ইছলাম বৰ্মাবিল মাদ্ৰাছাৰ সন্মুখত বৰ্মা হাফিজিয়া মাদ্ৰাছাৰ সন্মুখত মই পুলিচ থানালৈ আহিছো মোক ন্যায়ৰ কাৰণে আহিছো মোক ন্যায় দিব লাগে মই ন্যায়ৰ কাৰণে আহিছো মোক বেয়াকে মাৰধৰ কৰিছে মেডিকেল কৰিলে ডক্টৰে গম পাব মই মুখখন খুলি পেলাই আপোনালোকক দেখাব নোৱাৰো এনেকা মাৰিছে আৰু ইহঁতৰ মানে যি কথা আৰু যি পতা আৰু কব নালাগে মানে আৰু এজনী মাইকী আনিছিলে তেজপুৰৰ পৰা মই মানুহজনীৰ নাম নকওঁ হেজনীৰ লগত ছোৱালী এটা 40 দিনৰ কেঁচুৱা টেকলি কুটাত দি দিছে 10,000 টকা লৈ পেলাই বাপেকে দি পেলাই মাইকীটো খেদিছে কেঁচুৱা বিক্ৰী কৰে এনেকে মাইকী আনিলে কেঁচুৱা বেলেগক দি দিয়ে কেঁচুৱাৰ ফটোখিনি মই সংগ্ৰহ কৰি ৰাখিছো মানুহ আৰু মই 2টা ডেপুছ লেটাৰ সংগ্ৰহ কৰি ৰাখিছো আৰু সেইখিনি তাৰ মোবাইলৰ পৰা সি গম পোৱা নাই আৰু গৈ পেলাই এনেকা অত্যাচাৰ মানে তাৰ মাকে তন্ত্ৰ মন্ত্ৰ মানে কৰি থাকে তাৰ কবিৰাজী কিতাপ ঢেৰ কেইটামান কিতাপ আছে কাবা ছোৱালী কাৰ লগত পলাই দিব সৰু সৰু ছোৱালী কাৰ ল'ৰা কাৰ লগত মিলাই দিব সেইটো মাকে বিচাৰি আনি এনেকা কৰে পইচা লয় কি হৈছে আপোনাৰ লগত মোৰ লগত এনেকা আনি পেলাই মিছা প্ৰতিশ্ৰুতি দি পকা ঘৰ 4 কটা মাটি লৰা ছোৱালী নাই বুলিহে কৈছে কৈ পেলাই আনি এনেকা অত্যাচাৰ কৰিছে মোৰ মানুহজনৰ নাম ৰফিকুল ইছলাম আৰু তাৰ বায়েকৰ নাম সাইফুল ইছলাম সাইফুলৰ মোক বেয়া প্ৰস্তাৱ দিছে তাৰ লগত বেয়া কাম কৰিব লাগে মই ৰাইজক জনাইছো কাৰণে আকৌ ইয়াতে উত্তেজনা বেছি বাঢ়ি গৈছে আপোনাক যে আপোনাৰ মানুহৰ নাম কি বুলি ক'লে ৰফিকুল ইছলাম বিয়া হোৱা কিমান দিন হ'ল 2 মাহ 10 দিন ক'ৰ পৰা বিয়া হৈছে আপুনি মোক আকৌ মই এজেগাত গৈছিলো তাৰ পৰা লৈ গৈছে ফুৰিবৰ কাৰণে সিহঁতৰ ঘৰলে আপোনাৰ মাকৰ ক'ত মোৰ মাকৰ শিৱস্থান আপোনাৰ যে য'ত বিয়া হৈছে তাৰ নাম কি বৰ্মাবিল কি হৈছে আপুনি কেই নম্বৰ বিয়া পতি মই তাত 10 নম্বৰ ঘৈণীয়েক হওঁ 10 নম্বৰ ঘৈণীয়েক কেইজনী বিয়া পাতিলে আগতে 9 জনী বিয়া পাতিছে ল'ৰা ছোৱালী আছে নে তাৰ আগৰ মাইকী ল'ৰা ছোৱালী আছে 3টা ছোৱালী এজনী বিয়া দিলে ল'ৰা বিয়া পাতিব পাৰিব বয়স কিমান হৈছে আপোনাৰ মানুহটো বয়স 55 বছৰ
কি কৰে মানুহটোৱে? পকা মিস্ত্ৰী। পকা মিস্ত্ৰী কাম কৰে। আজি আপুনি থানালৈ যে আহিছে কিহৰ কাৰণে? মোক এনেকা মাৰপিট কৰি তাৰ মাকে তাৰ ভাইয়েকে চবে মাৰপিট কৰি মোৰ হাতত জহৰত টেমা ধৰাই দিছে। তই বোলে কবি মই নিজে জহৰ খাব বিচাৰিছিলো, সেইটো কাৰণে মোক মাৰিছে। তই মানুহ সুধিলে সেইটো কবি। মাৰধৰ কৰিছে? মাৰধৰ, বেয়াকে মাৰধৰ কৰিছে। মোৰ মানুহজনক মাৰিছে, মোৰ শাহু বুঢ়ীয়ে মাৰিছে, মোৰ দেউৰেকো আহিছে মাৰিবৰ কাৰণে। সি মাৰে আহিছে মাৰিবৰ কাৰণে। আপোনাক মাৰধৰ কৰিছে? গোটেই ৰাতিটো ফোন কৰিছে। কালি কচু খেতত পানী দি আছিলো, লাও খেতত, কচু খেতত, ৰঙালাও খেতিত, তেতিয়া এটা মাইকী মানুহ ফোন আহিছে। মাইকী মানুহৰ লগত কথা পাতিছে। মই কৈছো যেন এনেকা তুমি ফোন কৰি আছা, পানীটো মই গাঁৱৰ পৰা আনি দিছো, তুমি দি থাকা। তেতিয়া কৈছে তই চাউণ্ড নিদিবি, মোক চুপ দিছে চাউণ্ড নিদিবি। তেতিয়া মোৰ চাউণ্ড পালে সেইজনী মাইকী মানুহ তাৰ লগত নাহে। কাৰ লগত কথা পাতি আছিলে? বেলেগৰ মাইকী এটাৰ লগত কথা পাতে, চাপৰ মুখৰ মাইকী। মাইকীজনী মাক নাই, বাপেক নাই, 3-4 বিঘা মাটি আছে আৰু গৈ পেলাই 2-3 লাখ টকা জমা আছে, ল'ৰা ছোৱালীও নাই। তাক বিয়া পাতিলে শান্তিত থাকিব পাৰিব, সেইটো কাৰণে মোৰ লগত টৰ্চাৰ। তাৰ মাকো এইজনীৰ লগত কথা পাতে। বহুত অত্যাচাৰ, শাৰীৰিক হিচাপে, মানসিক হিচাপে বহুত অত্যাচাৰ কৰে। মই এজাহাৰ দিব আহিছো। আৰু এনেকা চিকৰ খাই পেলাই মোক টংকাত মানে থুই দে আৰু এনেকা বেয়া ব্যৱহাৰ যিখিনি কৰিব লাগে সেইখিনি কৰিয়েই থাকে। 55 বছৰ। 2000। ৰফিকুল ইছলাম, বৰ্মা বিল মাদ্ৰাছাৰ সন্মুখত, বৰ্মা হাফিজিয়া মাদ্ৰাছাৰ সন্মুখত। মই পুলিচ থানালৈ আহিছো। মোক ন্যায়ৰ কাৰণে আহিছো, মোক ন্যায় দিব লাগে, মই ন্যায়ৰ কাৰণে আহিছো। মোক বেয়াকে মাৰধৰ কৰিছে। মেডিকেল কৰিলে ডক্টৰে গম পাব। মই মুখখন খুলি পেলাই আপোনালোকক দেখাব নোৱাৰো, এনেকা মাৰিছে। আৰু ইহঁতৰ মানে যি কথা আৰু যি পতা আৰু কব নালাগে মানে। আৰু এজনী মাইকী আনিছিলে তেজপুৰৰ পৰা, মই মানুহজনীৰ নাম নকওঁ। সেইজনীৰ লগত ছোৱালী এটা 40 দিনৰ কেঁচুৱা টেকলি কুটাত দি দিছে 10,000 টকা লৈ পেলাই বাপেকে দি পেলাই মাইকীটো খেদিছে। কেঁচুৱা বিক্ৰী কৰে নেকি? কেঁচুৱা বিক্ৰী কৰে। এনেকে মাইকী আনিলে কেঁচুৱা আলে, কেঁচুৱা বেলেগক দি দিয়ে। কেঁচুৱাৰ ফটোখিনি মই সংগ্ৰহ কৰি ৰাখিছো। মানুহ আৰু মই 2টা ডেপুচ লেটাৰ সংগ্ৰহ কৰি ৰাখিছো। আৰু সেইখিনি তাৰ মোবাইলৰ পৰা সি গম পোৱা নাই। আৰু গৈ পেলাই এনেকা অত্যাচাৰ মানে তাৰ মাকে তন্ত্ৰ মন্ত্ৰ মানে কৰি থাকে। তাৰ কবিৰাজী কিতাপ ঢেৰ কেইটামান কিতাপ আছে। কাৰোবাৰ ছোৱালী কাৰ লগত পলাই দিব, সৰু সৰু ছোৱালী কাৰ ল'ৰা কাৰ লগত মিলাই দিব, সেইটো মাকে বিচাৰি আনি এনেকা কৰে, পইচা লয়। কি হৈছে আপোনাৰ লগত? মোৰ লগত এনেকা আনি পেলাই মিছা প্ৰতিশ্ৰুতি দি পকা ঘৰ, 4 কটা মাটি, ল'ৰা ছোৱালী নাই বুলিহে কৈছে, কৈ পেলাই আনি এনেকা অত্যাচাৰ কৰিছে। মোৰ মানুহজনৰ নাম ৰফিকুল ইছলাম আৰু তাৰ বায়েকৰ নাম চাইফুল ইছলাম। চাইফুলৰ মোক বেয়া প্ৰস্তাৱ দিছে, তাৰ লগত বেয়া কাম কৰিব লাগে। মই ৰাইজক জনাইছো কাৰণে আকৌ ইয়াতে উত্তেজনা বেছি বাঢ়ি গৈছে। আপোনাক যে আপোনাৰ মানুহৰ নাম কি বুলি ক'লে? ৰফিকুল ইছলাম। বিয়া হোৱা কিমান দিন হ'ল? 2 মাহ 10 দিন। ক'ৰ পৰা বিয়া হৈছে আপুনি? মোক আকৌ মই এজেগাত গৈছিলো, তাৰ পৰা লৈ গৈছে ফুৰিবৰ কাৰণে সিহঁতৰ ঘৰলে। আপোনাৰ মাকৰ ক'ত? মোৰ মাকৰ শিৱস্থান। আপোনাৰ য'ত বিয়া হৈছে তাৰ নাম কি? বৰ্মা বিল। কি হৈছে আপুনি কেই নম্বৰ বিয়া পাতিলে আপুনি? মই তাত 10 নম্বৰ ঘৈণীয়েক হওঁ। 10 নম্বৰ ঘৈণীয়েক? কেইজনী বিয়া পাতিলে? আগতে 9 জনী বিয়া পাতিছে। ল'ৰা ছোৱালী আছে নে তাৰ? আগৰ মাইকী ল'ৰা ছোৱালী আছে 3টা। ছোৱালী এজনী বিয়া দিলে, ল'ৰা বিয়া পাতিব পাৰিব। বয়স কিমান হৈছে আপোনাৰ মানুহটোৰ? মানুহটোৰ বয়স 55 বছৰ। কি কৰে মানুহটোৱে? পকা মিস্ত্ৰী। পকা মিস্ত্ৰী কাম কৰে। আজি আপুনি থানালৈ যে আহিছে কিহৰ কাৰণে? মোক এনেকা মাৰপিট কৰি তাৰ মাকে তাৰ ভাইয়েকে চবে মাৰপিট কৰি মোৰ হাতত জহৰত টেমা ধৰাই দিছে। তই বোলে কবি মই নিজে জহৰ খাব বিচাৰিছিলো, সেইটো কাৰণে মোক মাৰিছে। তই মানুহ সুধিলে সেইটো কবি। মাৰধৰ কৰিছে? মাৰধৰ, বেয়াকে মাৰধৰ কৰিছে। মোৰ মানুহজনক মাৰিছে, মোৰ শাহু বুঢ়ীয়ে মাৰিছে, মোৰ দেউৰেকো আহিছে মাৰিবৰ কাৰণে। সি মাৰে আহিছে মাৰিবৰ কাৰণে। আপোনাক মাৰধৰ কৰিছে? গোটেই ৰাতিটো ফোন কৰিছে। কালি কচু খেতত পানী দি আছিলো, লাও খেতত, কচু খেতত, ৰঙালাও খেতিত, তেতিয়া এটা মাইকী মানুহ ফোন আহিছে। মাইকী মানুহৰ লগত কথা পাতিছে। মই কৈছো যেন এনেকা তুমি ফোন কৰি আছা, পানীটো মই গাঁৱৰ পৰা আনি দিছো, তুমি দি থাকা। তেতিয়া কৈছে তই চাউণ্ড নিদিবি, মোক চুপ দিছে চাউণ্ড নিদিবি। তেতিয়া মোৰ চাউণ্ড পালে সেইজনী মাইকী মানুহ তাৰ লগত নাহে। কাৰ লগত কথা পাতি আছিলে? বেলেগৰ মাইকী এটাৰ লগত কথা পাতে, চাপৰ মুখৰ মাইকী। মাইকীজনী মাক নাই, বাপেক নাই, 3-4 বিঘা মাটি আছে
আৰু গৈ পেলাই 2-3 লাখ টকা জমা আছে, ল'ৰা ছোৱালীও নাই, তাক বিয়া পাতিলে শান্তিত থাকিব পাৰিব, সেইটো কাৰণে মোৰ লগত টৰ্চাৰ, তাৰ মাকো এইজনীৰ লগত কথা পাতে, অত্যাচাৰ কৰে নেকি? বহুত অত্যাচাৰ, শাৰীৰিক হিচাপে মানসিক হিচাপে বহুত অত্যাচাৰ কৰে। এতিয়া আপুনি কি এজাহাৰ দিব? মই এজাহাৰ দিব আহিছো, আৰু এনেকা চিকৰ খাই পেলাই মোক গোটেই মানে ধুই দে, আৰু এনেকা বেয়া ব্যৱহাৰ যিখিনি কৰিব লাগে সেইখিনি কৰিয়েই থাকে।